আজি মই আপোনালোকৰ সন্মুখত এই ভিডিঅ'টো বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ ওপৰত বনাইছো। ইয়াৰ আগতে মই এটা ছাত্ৰ আন্দোলন যেতিয়া কন্টিনিউ হৈ আছিল তেতিয়া সেই বনাইছিলো, আৰু তাত মই বিশ্বৰ যিমানবিলাক ডাঙৰ ডাঙৰ ছাত্ৰ আন্দোলন হৈছিল সেই বিষয়ে মই বৰ্ণনা কৰিছো। আৰু এই ভিডিঅ'টোত এই ছাত্ৰ আন্দোলনত যেতিয়া ছাত্ৰসকল নামিছিল কোঠা মুভমেণ্টৰ এগেইনষ্টত, তেওঁলোকৰ মূল উদ্দেশ্যটো আছিল 30% ৰিজাৰ্ভেশ্যন, যিটো মানে মুক্তিযোদ্ধাৰ সতি সন্ততিসকলে পায় সেইটো এবলিছ কৰিব লাগে, আৰু তাত মেৰিটৰ ভিত্তিত চাকৰি পাব লাগে। আৰু সেইটো লৈ তেওঁলোকে আন্দোলন আৰম্ভ কৰিছিল, আৰু অৱশেষত সুপ্ৰিম কোৰ্টে তেওঁলোকৰ কথাটো মানি পেলাই সেই যিটো কোঠা আছিল সেইটো উঠাই দিলে। কিন্তু ইয়াৰ পিছতো ছাত্ৰ সমাজে তেওঁলোকৰ আন্দোলনটো মানে বন্ধ কৰা নাছিল, কাৰণ এই আন্দোলনটোৰ জৰিয়তে দেখা গৈছিল কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰী নহয়, তেওঁলোকৰ পিতৃ মাতৃ, অভিভাৱক, শিক্ষক সমাজ, মানে ব্যৱসায়ী সমাজ, সকলো সমাজ একত্ৰিত হৈ গৈছিল। আৰু হাছিনাৰ বিৰুদ্ধে কোবৰ উদ্গীৰণৰ জৰিয়ে আছিল এই ছাত্ৰ আন্দোলন। আৰু হাছিনাই লগ পাইছিল বাংলাদেশৰ বন্ধু বান্ধৱীসকলক, বিশেষকৈ বেলুৰত আমি দেখা পাইছিলো প্ৰত্যেকজন মানুহৰ অন্তৰে কিন্তু কান্দে, হাছিনাক অভিশাপ দিয়ে। তেওঁলোকৰ কথাটো হ'ল প্ৰত্যেকবাৰ নিৰ্বাচনত এই মানুহজনীয়ে ইলেকশ্যন ৰিগ কৰি দিয়ে। আমি যেতিয়া ইলেকশ্যন চেণ্টাৰত যাওঁ, পুলিং চেণ্টাৰত যাওঁ, আমাৰ ভোটখিনি ৰাতিয়েই শেষ হৈ যায়। আৰু ইয়াৰ প্ৰমাণ ইউৰোপীয়ান ইউনিয়নে বাৰে বাৰে সেই ৰিজাল্টটো নস্যাৎ কৰিছিল, আমেৰিকাই নস্যাৎ কৰিছিল, আৰু বহুত ইণ্ডিভিজুৱেল যিবিলাক অৰ্গেনাইজেশ্যন আছে সেইবিলাকে কিন্তু এই নিৰ্বাচনবিলাক নস্যাৎ কৰিছিল। আৰু তেওঁ নিজে নিজৰ মানুহসকলক লেফটেনেণ্ট বনাইছিল, চিফ অফ আৰ্মি ষ্টাফ বনাইছিল। গতিকে ইলেকশ্যন তেওঁ ৰিগিং কৰে, আকৌ তেওঁ সুৰক্ষা দিবৰ কাৰণে আৰ্মিক তেওঁ মোটামুটি নিজৰ মানুহৰ দ্বাৰা আৰ্মিৰ যিটো বেষ্টনী আছিল, লেফটেনেণ্টৰ পৰা আৰম্ভ কৰি কৰ্ণেলৰ পৰা আৰম্ভ কৰি চিফ অফ আৰ্মি ষ্টাফলৈকে তেওঁৰ নিজৰ মানুহ সোমাই দিছিল। কাৰণ বিডিআৰ বিপ্লৱৰ জৰিয়তে সেই সময়ত কোৱা হৈছিল তেওঁৰ অপনেণ্ট যিসকল আছে সেইসকলক তেওঁ শেষ কৰি দিছিল। এতিয়া কথাটো হ'ল ছাত্ৰসকলে এই আন্দোলন জিকিলে, আৰু বাংলাদেশৰ ছাত্ৰই গোটেই বিশ্বক বুজাই দিলে যে আমিও কম নহয়, আৰু বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ দ্বাৰা গোটেই বিশ্বৰ ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাণিত হ'ব লাগে। কাৰণ যেতিয়াই কোনো পলিটিকেল পাৰ্টিয়ে ফেইল মাৰে, যেতিয়া অন্যান্য অৰ্গেনাইজেশ্যনে ফেইল মাৰে, ছাত্ৰই যেতিয়া লাগি যায়, ছাত্ৰই কেতিয়াও ফেইল নামাৰে। কাৰণ এই শ্বেখ হাছিনাৰ বিৰুদ্ধেও তাৰ যিবিলাক ৰাজনৈতিক দল আছিল, জামাত আছিল, বিএনপি আছিল, জাতীয় পাৰ্টি আছিল, প্ৰত্যেকটো পাৰ্টি আন্দোলন কৰিছে, একত্ৰিত হৈ আন্দোলন কৰিছে, আলিম সমাজে আন্দোলন কৰিছিল, কিন্তু সবত ফেইল মাৰিল। আৰু লাষ্টত কিন্তু এই ছাত্ৰসকলৰ আন্দোলনেই জয়ী হ'ল। এই কেইবছৰ আগত মই যেতিয়া বেলুৰত গৈছিলো, তাৰ এজন প্ৰফেচাৰ, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ, তেওঁ চিকিৎসক বৈনিয়েকক লৈ পেলাই আহিছিল আৰু মোক কৈছিল বোলে, ছাৰ যি ধৰণৰ অত্যাচাৰ শ্বেখ হাছিনাই কৰি আছে তাৰ কাৰণে কিন্তু তেওঁৰ যিসকল ফলোৱাৰ্ছ সেই সকলো মানে খুব ভয়ভীত হৈ গ'ল। কাৰণ তেওঁলোকে ভাবে শ্বেখ হাছিনা চৰকাৰৰ একদিন পতন হ'ব, আৰু তেতিয়া আমাৰ অৱস্থা কি হ'ব। এই সিদিনাখন মই আকৌ বেলুৰত গৈছিলো, আৰু যোৱাৰ পিছত তাত এজন মানুহক মই লগ পালো। সেই মানুহজনে বাৰে বাৰে ফেচবুকত তেওঁ পোষ্ট কৰে, কিবা লিখে শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে, আকৌ তেওঁ সেই পোষ্টটো ডিলিট কৰি দিয়ে। মই সুধিলো আপুনি কিয় কৰে, বোলে আপুনি নাজানে ছচিয়েল মিডিয়াত এনেকুৱা পোষ্ট কৰাৰ লগে লগে মোৰ ওপৰত কেছ হ'ব, মোৰ ফেমিলিৰ ওপৰত মানে আক্ৰমণ হ'ব, মোৰ ফেমিলিৰ ওপৰত বিভিন্ন ধৰণৰ মোকৰ্দমা দিয়া হ'ব। গতিকে ইয়াৰ পৰা বুজা যায় এই মানুহজনে শ্বেখ হাছিনা, তেওঁলোকৰ কথাটো হ'ল গোটেই দেশত শ্বেখ হাছিনা আছে, কিন্তু প্ৰত্যেক জিলাত উপজিলাত শ শ শ্বেখ হাছিনা আছে যিসকলে আমাৰ ওপৰত ইমান অত্যাচাৰ চলায়। এতিয়া কথাটো হ'ল, এতিয়াতো ছাত্ৰ আন্দোলন জয়ী হ'ল, আৰু এই ছাত্ৰ আন্দোলনটো যাতে অন্য কোনো পক্ষই হাইজেক কৰিব নোৱাৰে তাৰ কাৰণে কিন্তু এই ছাত্ৰসকল সজাগ হ'ব লাগিব, সদা জাগ্ৰত হ'ব লাগিব। এটা অভিযোগ শুনা গৈছে যে এই ছাত্ৰ আন্দোলনটো হয়তো জামাত শিবিৰে সেইটো হাইজেক কৰি দিব, বিএনপি হাইজেক কৰি দিব। ছাত্ৰ সমাজ এই ক্ষেত্ৰত মানে পুৰা কড়া নিৰ্দেশ দিব লাগিব, ছাত্ৰ সমাজৰ পুৰা নজৰ থাকিব লাগিব যে বাংলাদেশ সেকুলাৰ কাণ্ট্ৰি হৈছে, ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগে। তাত কোনো ধৰণৰ অন্যান্য ধৰ্মাৱলম্বীসকলক, সংখ্যালঘু হিন্দু ভাই ভনীসকলক যাতে কোনো ধৰণৰ অত্যাচাৰ নহয় সেইটো এনশ্যোৰ কৰিব লাগিব এই ছাত্ৰ সমাজে। কাৰণ ছাত্ৰ সমাজৰ আন্দোলনত দেখা গৈছিল জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে মানে অংশগ্ৰহণ কৰিছিল। আৰু প্ৰায় সময়ত দেখা গৈছিল তাপসী নামৰ এজন ছোৱালী আল জাজিৰা টিভিত, DW টিভিত ইণ্টাৰভিউ দিছিল। পিনাকী ভট্টাচাৰ্যী নামৰ এজন মানে কলমিষ্ট অনবৰত মানে ইউটিউবাৰে অনবৰত এই ছাত্ৰ আন্দোলনৰ পক্ষত কৰিছিল। গতিকে এই ছাত্ৰ আন্দোলন আছে এটা নিৰপেক্ষ আন্দোলন, ধৰ্ম নিৰপেক্ষ আন্দোলন, প্ৰত্যেকটো ধৰ্মাৱলম্বী সকলে অংশগ্ৰহণ কৰা আন্দোলন। গতিকে এই আন্দোলনটো জাতি কোনো ধৰণৰ মৌলবাদী শক্তি হাইজেক কৰিব নোৱাৰে, তাৰ কাৰণে কড়া নজৰ এই ছাত্ৰসকলে ৰাখিব লাগিব। এনে এটা কোৱা হয় যে এটাৰ্নেল ভিজিলেন্স ইজ দ্য প্ৰাইচ অফ লিবাৰ্টি। লিবাৰ্টি যদি আপুনি অক্ষুণ্ণ ৰাখিব বিচাৰে তেতিয়া এটাৰ্নেল ভিজিলেন্স লাগিব। আৰু এটাৰ্নেল ভিজিলেন্স দেখা গৈছে বাংলাদেশৰ অন্যান্য যিসকল দল আছিল সব ফেইল মাৰিছে, ছাত্ৰ সমাজৰ ওপৰত মানুহ ৰাস্তা আছে। গতিকে ছাত্ৰ সমাজে সেই এটাৰ্নেল ভিজিলেন্স হৈ পেলাই সকলো সময়ত নিৰীক্ষণ কৰিব লাগে, দেশ কোনপিনে গৈ আছে, ধৰ্ম নিৰপেক্ষতাৰ পৰা আঁতৰি গৈছে নেকি, সংখ্যালঘুসকলে কোনো কষ্ট পাইছে নেকি, এই সকলো কথা
নিৰীক্ষণ কৰিব লাগিব কাৰণ তেওঁলোকক সৰ্বস্তৰৰ সৰ্বধৰ্মৰ মানে টাইপৰ মানুহে তেওঁলোকক সহায় কৰিছে গতিকে এই আন্দোলন যাতে অথলে নাযায় আৰু ভৱিষ্যতে এই আন্দোলন যাতে সোণালী অক্ষৰত লিখি থাকে তাৰ কাৰণে মই মানে সকলোকে আহ্বান জনাইছো আৰু বিশেষকৈ আৰু এই আন্দোলনৰ দ্বাৰা অসম ভাৰতবৰ্ষ পৃথিৱীৰ সকলো ছাত্ৰ আন্দোলন অনুপ্ৰাণিত হওক আৰু অন্যায়ৰ বিৰুদ্ধে যাতে সকলো একগোট হ'ব পাৰে এই আন্দোলন এই বাৰ্তাটো দিছে যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবৰ কাৰণে আহ্বান জনালো ধন্যবাদ